নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ অধ্যায় 11টো আলোচনা কৰিম। অধ্যায়টোৰ নাম হৈছে আমাৰ কি? বল আৰু গতি। তোমালোকে প্ৰতিদিনে কিমান বস্তু টানা অথবা ঠেলা, তেতিয়া তুমি ড্ৰয়াৰটো খুলি যেতিয়া তুমি ড্ৰয়াৰটো খোলা তুমি টানা আৰু যেতিয়া বন্ধ কৰা তুমি ঠেলা, নহয় জানো? আমাক সুধিছে হয়নে? তোমাৰ স্কুল বেগটো ওপৰলৈ তুলি আনোতে টানা, নহয়নে? তলৰ ক্ৰিয়াকলাপবোৰ তলা বল নে ঠেলা বল চিনাক্ত কৰিব দিছে। চিত্ৰখন চোৱা আৰু কাৰ্যকলাপ যেনে টনা, ঠেলা, ওপৰলৈ তোলা, গোৰ মৰা, ৰখোৱা ইত্যাদিবোৰ মন কৰা। এতিয়া ক্ৰিয়াকলাপবোৰৰ পৰা টনা বল নে ঠেলা বল তালিকাভুক্ত কৰা। ইয়াতে আমাক কিছুমান দেখুৱাইছে আৰু এতিয়া এইটো কি কৰি লৈ গৈছে, ঠেলিছে নে টানিছে, হয়নে? এতিয়া কি কৰিছে? ৰখাইছে। এইটো ৰখাইছে বলটো, হয়নে? নাইবা বলটো কি কৰিব এতিয়া অলপ পিছত ওপৰলৈ উঠাব, হয়? গতিকে তেনেকুৱা ধৰণৰ কিছুমান আমাৰ কি কৰিছে? কাৰ্য সম্পাদন কৰিছে। তুমি দেখিবা যে প্ৰতিটো ক্ৰিয়াই হয় ঠেলা বল নাইবা টনা বল। আমি দৈনন্দিন জীৱনত বহু বস্তু ঠেলি বা টানি এঠাইৰ পৰা আন ঠাইলৈ নিওঁ। মজিয়াত স্থিৰ অৱস্থাত থকা টেবুলখনক ঠেলিলে বা টানিলে টেবুলখনৰ স্থানৰ পৰিৱৰ্তন হয়। ৰৈ থকা বল এটা গোৰ মাৰিলে বলটো কি হয়? আঁতৰি যায়। এই ঠেলা বা টনাৰ দ্বাৰা আমি বস্তুৰ ওপৰত বল প্ৰয়োগ কৰোঁ। যি দিশতে বল প্ৰয়োগ কৰা হয়, অৰ্থাৎ ঠেলা বা টনা হয়, সেই দিশতে কি কৰে? বস্তুটোৱে গতি লাভ কৰে। একেদৰে ৰৈ থকা বস্তু এটাক ৰখাবলৈ আমি কি কৰোঁ? গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰিব লাগে। তোমাৰ বন্ধুৱে চাইকেল চলাই গৈ আছে, তেওঁক ৰখাবলৈ তুমি পাছফালৰ পৰা টানিব লাগে, অথবা তোমাৰ ফালে আহি থকা ক্ৰিকেট বল এটাক ৰখাবলৈ বলটো আহি থকাৰ বিপৰীত দিশত হাত বা বেটেৰে বল প্ৰয়োগ কৰিব লাগে। তুমি যদি জপনা এখনৰ সন্মুখত থিয় হোৱা বা জপনাখন আপোনা আপুনি মেল নাখায়, তুমি হয় জপনাখন ঠেলিব লাগিব, নহয় কি কৰিব লাগিব? টানিব লাগিব। তেতিয়াহে জপনাখন খোল খাব, হয়নে? অৰ্থাৎ বল প্ৰয়োগ কৰিলেহে জপনা এখন মেল খাব। ছবিত কুকুৰ দুটাই টনাটনি কৰা বল প্ৰয়োগ কৰিছে। আমাৰ ইয়াতে কুকুৰকেইটা যে দেখুৱাইছে, সিহঁতে কি কৰিছে? বলটো কামুৰি পেলাই টনাটনি কৰি আছে, হয়নে? সিহঁতে পৰস্পৰে ইটোৱে সিটোৰ লগত বল প্ৰয়োগ কৰা দেখা গৈছে। ছবিৰ আন অৱস্থানত কোনকেইটাই পৰস্পৰ বল প্ৰয়োগ কৰা দেখুৱাইছে ক'ব পাৰিবনে? ইয়াতে চোৱা, এতিয়া গৰু এটা আছে, এটা মানুহ এটা আছে, হয়নে? মানুহটোৱে গৰুটোক নিজৰ ফালে টানিবলৈ চেষ্টা কৰিছে আৰু গৰুটোৱেও একে ঠাইতে ৰখিবলৈ মানুহটোৰ বিপৰীত ফালে বল প্ৰয়োগ কৰিছে, হয়নে? ইয়াতে ক্ৰিয়াকলাপ এটা দিয়া আছে। কি দিছে? এটা বস্তুৰ ওপৰত দুটা বলে একে সময়তে ক্ৰিয়া কৰিলে মুঠ কি ফল হ'ব? আমাক সুধিছে। এটা গধুৰ বস্তু তুমি অকলে ঠেলি আঁতৰ কৰিব নোৱাৰা, তেতিয়া তুমি তোমাৰ বন্ধু এজনৰ সহায় লৈ এক দিশে ঠেলি বস্তুটো আঁতৰ কৰিবলৈ সক্ষম হ'লা। দুয়োজনে একেলগে ঠেলা বাবে কামটো সহজ হ'ল। কিয় ক'ব পাৰিবানে? ইয়াতে তোমালোক কিছুমান কথা দিয়া আছে, এইখিনি কথা আমি পিছত চাম, ঠিক আছে? এই দুটা কাৰ্যকলাপৰ পৰা আমি সিদ্ধান্ত কৰিব পাৰোঁ যে যেতিয়া বস্তু এটা একে দিশতে বল প্ৰয়োগ কৰা হয়, তেতিয়া কি হয়? বল যোগ হয়, ঠিক আছে? তুমিও একেফালে টানি আছা আৰু কি হয়? তোমাৰ বন্ধুজনীও একেফালে বস্তু এটা টানি আছে, ঠিক আছে? তেতিয়া কি হ'ব? তোমাৰ আৰু তেওঁৰ বলটো কি হ'ব? যোগ হ'ব, হয়নে? আনহাতে যদি কি হয়? তুমি ধৰি লোৱা তোমাৰ নিজৰ ফালে টানি আছা আৰু তোমাৰ বন্ধু বা বান্ধৱীয়ে তেওঁৰ নিজৰ গাৰ ফালে টানি আছে, তেতিয়া কি হ'ব? এটাই আনটোক কি কৰিব? কেনচেল আউট কৰিব, ঠিক আছে? মানে ইহঁতৰ বলটো কি হ'ব? বিয়োগ হ'ব। যাৰ বল বেছি তেওঁৰ ফালে গতিটোৱে লাভ কৰিব, ঠিক আছে? আমি বস্তুৰ ওপৰত মুঠ প্ৰযুক্ত বল এটা লব্ধ বল। এটা বস্তুৰ ওপৰত মুঠ প্ৰযুক্ত বল কি হয়? এটা লব্ধ বল বুলি কোৱা হৈছে। এই লব্ধ বলে একে দিশতে ক্ৰিয়া কৰে আৰু যেতিয়া বলৰ ওপৰত বিপৰীত দিশত বল প্ৰয়োগ কৰা হয়, তেতিয়া ইটোৱে সিটোৰ ওপৰত ক্ৰিয়া কৰে। এই ক্ষেত্ৰত মুঠ লব্ধ বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে। লব্ধ বলটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে।
আছে লব্ধ বলে ডাঙৰ বলটোৰ দিশত ক্ৰিয়া কৰে লব্ধ বলে কোনটো দিশত ক্ৰিয়া কৰে যেটো ডাঙৰ বল সেই বলটোৰ দিশত ক্ৰিয়া কৰে যদি দুয়োটা বিপৰীত বলৰ মান একে হয় তেন্তে লব্ধ বল কি হ'ব শূন্য হ'ব যদি দুয়োটা বিপৰীত বল শৰীৰত তোমাৰ বান্ধৱীও টানি আছে আৰু তুমিও টানি আছা এটা বস্তুকে নিজৰ গাৰফালে আৰু তোমালোকে দুয়োগৰাকীয়ে বস্তুটোৰ ওপৰত একে সমানে বল প্ৰয়োগ কৰি আছা তেতিয়া কি হ'ব বস্তুটো লৰচৰ নহ'ব হয়নে একে ঠাইতে থাকিব মানে কি হ'ব তোমালোকৰ বলটো মিলি পেলাই কি হ'ব শূন্য হৈ যাব এটাই আনটো কি কৰিব কেনসেল কৰি দিব ৰছীদনা খেলত যিটো দলৰ বলৰ মান বেছি ৰছীডাল সেইফালে গতি কৰিব ইয়াতে ৰছীদনা দেখুৱাইছে হয়নে এটা কি হ'ব যাৰ বল বেছি সেইফালে ৰছীডালে টানি লৈ যাব পাৰিব হয়নে আৰু যদি দুইটা বলৰ মান সমান হয় ৰছীডাল একে স্থানতে থাকিব যদি কি হয় দুইটা গ্ৰুপে যদি সমানে বল প্ৰয়োগ কৰে ৰছীডাল কি হ'ব একে ঠাইতে থাকিব আৰু কোনো ধৰণৰ লৰচৰ নহ'ব যেতিয়া দুটা বলে বস্তুৰ ওপৰত একে দিশত অথবা বিপৰীত দিশত ক্ৰিয়া কৰে বস্তুটোৱে লব্ধ বলৰ দিশত ক্ৰিয়া কৰে কি কৈছে যেতিয়া দুটা বলে বস্তু এটাৰ ওপৰত একে দিশত অথবা বিপৰীত দিশত ক্ৰিয়া কৰে ঠিক আছে একে দিশতো ক্ৰিয়া কৰিব পাৰে নাইবা বিপৰীত দিশতো ক্ৰিয়া কৰিব পাৰে আৰু এই ক্ষেত্ৰত কি হয় বল দুটাৰ মুঠ প্ৰযুক্ত বল বা বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে মানে এই ক্ষেত্ৰত বল দুটাৰ মুঠ প্ৰযুক্ত বল মানে কিমান বল প্ৰয়োগ কৰা হৈছে আৰু বল দুটাৰ পাৰ্থক্যৰ ওপৰত আৰু বলটো কোনটো বল ডাঙৰ কোনটো বল সৰু হয়নে কোনটো বল কমকে দিয়া হৈছে কোনটো বেছিকে বল দিয়া হৈছে তাৰ ওপৰত কি কৰিব নিৰ্ভৰ কৰিব পৰুৱাবোৰে মৃত পোক এটা সিহঁতৰ সাফললৈ টানি নিয়ে লক্ষ্য কৰাচোন যদি প্ৰত্যেকটো পৰুৱাই একে দিশত বল প্ৰয়োগ কৰে মুঠ প্ৰযুক্ত বল একে দিশত হ'ব আৰু সহজে গন্তব্য স্থানলৈ নিয়াত সহজ হ'ব মানে সহজে সিহঁতৰ গন্তব্য স্থানলৈ নিয়াত সহজ হ'ব কিন্তু পৰুৱাবোৰে এই কথা নাজানে লক্ষ্য কৰাচোন সিহঁতে একে দিশত নেঠেলে প্ৰত্যেকে বিপৰীত দিশত ঠেলে ফলত পোকটো মুঠ প্ৰযুক্ত বলৰ দিশত গতি কৰে যদি পোকটোৱে বিপৰীত দিশত গতি কৰে পৰুৱাবোৰে টানিবলৈ ধৰে কিন্তু যদি একে দিশত গতি কৰে তেতিয়া সিহঁতে নিজৰ স্থান সলনি কৰি পুনৰ ঠেলিবলৈ ধৰে সিহঁতে এইদৰে নিজৰ স্থান সলনি কৰি সিহঁতৰ গন্তব্যৰ স্থান নোপোৱালৈকে বল প্ৰয়োগ কৰি থাকে ইয়াৰ পৰা আমি কি সিদ্ধান্ত কৰিব পাৰোঁ যে যেতিয়া বস্তু এটাৰ ওপৰত দুই বা ততোধিক বলে বিভিন্ন দিশত ক্ৰিয়া কৰে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ মুঠ লব্ধ বল অনুযায়ীহে বস্তুটোৰ ওপৰত প্ৰভাৱ পৰিব মানে যোনে যোনফালে টানিছে তাৰ এটা কি হ'ব ৰিজাল্টেণ্ট এটা উৎপন্ন হ'ব ঠিক আছে তাৰ ওপৰত কি হ'ব বস্তুটোৰ যিটো বলটোৰ যিটো দিশ আছে দিশটো কি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব বলে গতি অৱস্থাৰ সলনি কৰিব পাৰে force can make a stationary object move বস্তুৰ ওপৰত বল কৰিলে কি ঘটে চাওঁ আহা ক্ৰিয়াকলাপ এখন দিছে ইয়াতে এটা ৰবৰৰ বল সমতল পৃষ্ঠ এখনত ৰাখা এতিয়া সমতল পৃষ্ঠখনৰ ওপৰেৰে বলটো লাহেকৈ এৰি দিয়া বলটোৱে গতি কৰিছেনে গতিশীল অৱস্থাত আকৌ এবাৰ ঠেলি দিয়া দ্ৰুতি বাঢ়িছে নে কমিছে আমাক দেখুৱাব দিছে ঠিক আছে এইবাৰ গতি কৰা বলটোৰ সন্মুখত তোমাৰ হাতৰ তলুৱাখন পাতি ধৰা বলটোৱে তোমাৰ তলুৱাখন স্পৰ্শ কৰাৰ মুহূৰ্তত হাতৰ তলুৱাখন আঁতৰাই আনা তোমাৰ হাতৰ তলুৱাখনে বলটোৰ ওপৰত বল প্ৰয়োগ কৰিছে নেকি বলটোৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটিছে নেকি এইটো তোমালোকে নিজে কৰি চাবা বল এটা লৈ পেলাই ঠিক আছে একেধৰণে ফুটবল খেলুৱৈ এজনে পেনাল্টি কিক মাৰোতে বলটোৰ ওপৰত বল প্ৰয়োগ কৰে আঘাত কৰাৰ আগতে বলটোৰ দ্ৰুতি শূন্য আছিল বল প্ৰয়োগ কৰাৰ পাছত বলটোৱে কি হয় গলৰ ফালে গতি কৰে ধৰা হ'ল গোলৰক্ষকজনে কি কৰে গোলটো বচাবলৈ আগবাঢ়ি গৈছে বা জাপ মাৰিছে এই ক্ষেত্ৰত তেওঁ কি কৰিছে তেওঁৰ নিজৰ কাৰ্যৰ দ্বাৰা গোলৰক্ষকজনে গতিশীল ফুটবলটোৰ ওপৰত বল প্ৰয়োগ কৰিবলৈ চেষ্টা চলাইছে তেওঁ বল প্ৰয়োগ কৰাৰ বাবে ফুটবলটো ৰৈ যাব পাৰে অথবা বলটোৰ দিশ কি হ'ব পাৰে সলনি হ'ব পাৰে তেওঁ হাতত লাগি পেলাই বলটো কি হ'ব পাৰে ৰখি যাব পাৰে নাইবা বলটোৰ কি হ'ব পাৰে দিশটোৰ সলনি হ'ব পাৰে হয়নে যদি গোলৰক্ষকজনে বলটো
ৰখাব পাৰে তেন্তে কি হ'ব ইয়াৰ দ্ৰুতি শূন্যলৈ হ্ৰাস হ'ব যদি বলটো যদি ৰখি যায় তেতিয়া দ্ৰুতিটো কি হ'ব শূন্য হৈ যাব ঠিক আছে ইয়াৰ পৰা বুজা যায় যে কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে তাৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটে যদি বস্তুটোৰ গতিৰ দিশত বল প্ৰয়োগ কৰা হয় তেন্তে ইয়াৰ দ্ৰুতি বাঢ়িব যদি বস্তু এটা ধৰি লোৱা গৈ আছে ঠিক আছে বলটো ধৰা মজিয়াখনত চলি গৈ আছে তুমি তাত যদি লাট এটা মাৰি দিয়া ঠিক আছে গুৰি মাৰি দিয়া যদি বলটো কি হ'ব বলটোৰ ওপৰত আমি কি প্ৰয়োগ কৰা হ'ব বল প্ৰয়োগ কৰা হ'ব হয়নে আৰু তেতিয়া তাৰ কি হ'ব দ্ৰুতিটো বাঢ়ি যাব দ্ৰুতি মানে কি হয় দ্ৰুতি মানে হ'ল তোমাৰ স্পীড ঠিক আছে আৰু যদি আমি গৈ থকা বস্তু এটাৰ ওপৰত যদি কি কৰোঁ বল প্ৰয়োগ কৰোঁ ঠিক আছে তাৰ আগত যদি থিয় হৈ যাওঁ ঠিক আছে তেতিয়া কি হ'ব বস্তুটোৰ ওপৰত বল প্ৰয়োগ হ'ব তাৰ বিপৰীত দিশত আৰু তেতিয়া কি হ'ব বস্তুটোৰ দ্ৰুতিটো কম হৈ যাব নাইবা কেতিয়াবা কি হ'ব পাৰে ৰখিও যাব পাৰে আৰু নাইবা কি হ'ব পাৰে বস্তুটোৰ কি হ'ব পাৰে দ্ৰুতিৰ দিশৰ পৰিৱৰ্তন হ'ব পাৰে ঠিক আছে বল প্ৰয়োগ কৰিলে বস্তুৰ কেৱল দ্ৰুতিৰহে পৰিৱৰ্তন ঘটে নেকি আমাক সুধিছে এইখিনিৰে বল প্ৰয়োগ কৰিলে অকল দ্ৰুতিৰহে পৰিৱৰ্তন ঘটেনে নঘটে কেতিয়াবা কি হ'ব পাৰে তাৰ দিশৰো পৰিৱৰ্তন হ'ব পাৰে ঠিক আছে সমতল পৃষ্ঠত ৰাখা এতিয়া এখন সমান পৃষ্ঠত বল এটা ৰাখা এতিয়া ঠেলা মৰা বলটোক গতি প্ৰদান কৰা এডাল স্কেল বলটোৰ গতিপথত ৰাখা তুমি স্কেলডালেৰে বলটোৰ ওপৰত বল প্ৰয়োগ কৰিলা স্কেলডালে খুন্দা মৰাৰ পাছত বলটোৱে কোন দিশে গতি কৰিব তুমি যি দিশত বল প্ৰয়োগ কৰিবা সেই দিশতে কি হ'ব বলটোৱে গতি কৰিব হয়নে ইয়াতে তোমালোকক কিছুমান হেৰি দিছে সেইখিনি চাই ল'বা এনে ধৰণৰ আৰু কিছুমান উদাহৰণ তোমালোকে চিন্তা কৰা ভলীবল খেলোঁতে খেলুৱৈজনে তেওঁলৈ অহা বল সতীৰ্থৰ ফাললৈ এনেভাৱে ঠেলে যাতে তেওঁলোকে জয় লাভ কৰে এনে কৰোঁতে কেতিয়াবা বলটো লাহেকৈ ঠেলি দিয়ে আৰু কেতিয়াবা কি কৰে বলটো সজোৰে মাৰি পঠিয়ায় ক্ৰিকেট খেলত বেটছমেনজনে বলটোৰ ওপৰত কি কৰে বেটেৰে বল প্ৰয়োগ কৰে একেদৰে বস্তুৰ দ্ৰুতি বা ইয়াৰ গতিৰ দিশ নতুবা উভয়ৰে পৰিৱৰ্তন ঘটিলে বস্তুটোৰ গতি অৱস্থাৰ বা ষ্টেট অফ মোশ্যন সলনি হোৱা বুলি কোৱা হয় ঠিক আছে বল প্ৰয়োগ কৰিলে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন হ'বই নেকি সেইটো সুধিছে এতিয়া বল প্ৰয়োগ কৰিলে বস্তু এটাৰ গতিৰ অৱস্থাৰ যিটো ষ্টেট অফ মোশ্যন আছে তেওঁ ৰখি আছে নাইবা বস্তু এটা গৈ আছে তাৰ ওপৰত যদি আমি বল প্ৰয়োগ কৰোঁ বস্তুটো ৰখিবই লাগিব বুলি কিবা কথা আছে নে এই বস্তুটো আমি বল প্ৰয়োগ কৰি বস্তুটো গতি কৰিবই লাগিব বুলি কথা আছে তেনেকুৱা ধৰণৰ কোনো কথা নাই ঠিক আছে বল যদি পৰ্যাপ্ত পৰিমাণে নহয় বস্তুটোৰ দিশৰো পৰিৱৰ্তন নহয় গতিৰো পৰিৱৰ্তন নহয় আৰু বস্তুটো কেতিয়াবা লৰচৰো নহ'ব ঠিক আছে এতিয়া ধৰি লোৱা বহুত ডাঙৰ ধৰি লোৱা কি আছে ট্ৰাক এখন ধৰি লোৱা ৰখি আছে তুমি গৈ পেলাই যদি ট্ৰাকখনত ঠেলা মাৰা তোমাৰতো সিমান বল নাই যে তুমি ট্ৰাকখন কি কৰিব পাৰিবা লৰচৰ কৰিব পাৰিবা হয়নে গতিকে নাইবা ধৰি লোৱা গাড়ী এখন বহুত স্পীডত তোমাৰ ফালে আহি আছে তুমি একদম আগত থিয় হৈ পেলাই বল প্ৰয়োগ কৰিলা গাড়ীখন ৰখি যাব নেকি নিশ্চয় নাযায় হয়নে গতিকে সদায় এইটো নহয় যে বল প্ৰয়োগ কৰিলে বস্তুটোৰ কি হ'ব গতিৰ পৰিৱৰ্তন হ'বই লাগিব ঠিক আছে কেতিয়াবা নহ'বও পাৰে যদি তুমি পৰ্যাপ্ত পৰিমাণে বল প্ৰয়োগ নকৰা ঠিক আছে সাধাৰণতে অভিজ্ঞতাৰ পৰা আমি জানো যে বহু ক্ষেত্ৰত বল প্ৰয়োগ কৰিলেও বস্তুৰ গতি অৱস্থাৰ সলনি নহয় উদাহৰণস্বৰূপে গধুৰ বাকচ এটা তুমি সৰ্বোচ্চ বল প্ৰয়োগ কৰিও লৰাব নোৱাৰিব পাৰা ঠিক তেনেদৰে পকী বেৰখনত তুমি জোৰেৰে ঠেলিলেও কি কৰিব ঠেলিও লৰাব নোৱাৰিবা হয়নে নিজে নিজে কৰি চাবা বুলি দিছে ইয়াতে পোনে পোনে গৈ থকা পতলা গাড়ী এখনৰ এটা ফাল হাত লগাই দিয়া আৰু আনটো ফালে ফুটা এডাল লগাই বাওঁফালে টানা সেইখিনি তোমালোকে কৰি চাবা নিজে কি হয় ঠিক আছে বলে বস্তুৰ আকৃতি পৰিৱৰ্তন কৰিব পাৰে নে নোৱাৰে সেইটো সুধিছে আমাক আকৃতি পৰিৱৰ্তন কৰিব পাৰে তুমি আটাৰ লাডু মাৰা নাই জানো কেতিয়াবা আটাৰ লাডু মাৰিলে কি হয় তুমি যোনফালে হেঁচা দিবা সেইটো ফালে কি হ'ব চেপেটা হৈ যাব হয়নে গতিকে তাৰ পৰা আমি কি কৰিব পাৰোঁ আকৃতি সলনি কৰিব পাৰোঁ বল প্ৰয়োগ কৰি পেলাই ঠিক আছে বল প্ৰয়োগ কৰি বস্তুৰ আকাৰো সলনি কৰিব পাৰি বল প্ৰয়োগ কৰি লুৰ মাৰি এডালক বেকা কৰিব পাৰি হয়নে হাতুৰিৰে কোবাই এক পাত ধাতুৰ পৰা বিভিন্ন আকাৰৰ বস্তু বনাব পাৰি
আঙুলিৰে বিভিন্ন দিশত বল প্ৰয়োগ কৰি ময়দাৰ লাডুৰ পৰা চিঙৰাও বনাব পাৰি, লুচি বা কচুৰিও বনাব পাৰি, হয়নে? তাৰপাছত কি কৈছে, মনত ৰাখিবা বলৰ ক্ৰিয়া অবিহনে কাৰ্যবোৰ কেতিয়াও সম্ভৱ নহয়। সেয়ে বস্তু এটাই নিজে নিজে কেতিয়াও গতি কৰিব নোৱাৰে, নিজে নিজে ইয়াৰ দ্ৰুতি সলনি কৰিব নোৱাৰে, নিজে নিজে কোনো দিশৰ সলনি কৰিব নোৱাৰে আৰু নিজে নিজে ইয়াৰ কোনো আকৃতি পৰিৱৰ্তন কৰিব নোৱাৰে। এতিয়া ইয়াতে আমাক কিছুমান বলৰ প্ৰকাৰ দিছে, কেনেকুৱা কেনেকুৱা ধৰণৰ বল বা ফ'ৰ্চেছ থাকে তাৰ কিছুমান আমাক প্ৰকাশ দিছে। প্ৰথমটো কি হৈছে পেশীয় বল, মানে কি মাস্কুলাৰ ফ'ৰ্চ, মানে আমাৰ মাংসপেশী, আমি যিটো গাৰে বল দিওঁ, ঠিক আছে, সেইটো হ'ল তোমাৰ মাস্কুলাৰ ফ'ৰ্চ বা পেশীয় বল। স্থিতিস্থাপক বল বা ইলাষ্টিক ফ'ৰ্চ। ইলাষ্টিক ফ'ৰ্চ কি হয় জানানে? যদি তুমি ৰবৰ এডাল টানিছা, হয়নে? ৰবৰডাল টানাৰ পিছত এৰি দিলে কি হয়? আগৰ অৱস্থালৈ ঘূৰি আহে। এই আগৰ অৱস্থালৈ ঘূৰি অহা প্ৰৱণতাৰ কাৰণে যিটো বল থাকে সেই বলটো কি বুলি কয়? স্থিতিস্থাপক বল বুলি কোৱা হয় বা ইলাষ্টিক ফ'ৰ্চ বুলি কোৱা হয়। তাৰপিছত আহিল চুম্বকীয় বল, মেগনেটিক ফ'ৰ্চ। চুম্বকে কি কৰে? বস্তু এটাক তাৰ নিজৰ গাৰ ফালে টানে, নাইবা এডাল চুম্বকে আন এডাল চুম্বক কি কৰিব পাৰে? নিজৰ গাৰ পৰা ঠেলি পঠিয়াব পাৰে, হয়নে? তেনেকুৱা ধৰণৰ যিটো বল তাক কি বুলি কোৱা হয়? মেগনেটিক ফ'ৰ্চ বা চুম্বকীয় বল বুলি কোৱা হয়। তাৰপিছত আহিল বিদ্যুতিক বল বা ইলেক্ট্ৰিক ফ'ৰ্চ, ঠিক আছে, যিটো আমি ক'ৰ পৰা পাওঁ? কাৰেণ্টৰ পৰা পাওঁ বা বিজুলী বাতিৰ পৰা পাওঁ। তাৰপিছত আহিল তোমাৰ মাধ্যাকৰ্ষণিক বল, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। এইটোতো জানাই সকলোৱে, হয়নে? গ্ৰেভিটেশ্যনেল ফ'ৰ্চে কি কৰে? মাধ্যাকৰ্ষণিক বলে পৃথিৱীৰ যিটো বল আছে সি কি কৰে? সকলো বস্তুক তাৰ নিজৰ গাৰ ফালে টানি থাকে, হয়। তাৰপিছত আহিল নিউক্লিয় বল বা নিউক্লিয়াৰ ফ'ৰ্চ। নিউক্লিয়াৰ ফ'ৰ্চটো হ'ল তোমালোকৰ পৰমাণুৰ ভিতৰত থাকে। এইটো বাৰু এতিয়া তোমালোকে ইমান ডিটেইলছত জানিব নালাগে, এইটো তোমালোকে পিছত পাবা ভালকৈ। এনেকুৱা ধৰণৰ এটা বল থাকে, ঠিক আছে, নিউক্লিয়াৰ ফ'ৰ্চ। তাৰপিছত ইয়াতে তোমালোক দি আছে পেশীয় বল। পেশীয় বল কি হয়? মানুহে ঠেলি বা টানি বস্তু এটাৰ ওপৰত যি বল প্ৰয়োগ কৰে সেই বল আমাৰ দেহৰ মাংসপেশীৰ পৰা উদ্ভৱ হয়। সেইকাৰণে এই বলক কি বুলি কোৱা হয়? পেশীয় বল বুলি কোৱা হয়। নেক্সটটো কি দিয়া আছে? স্থিতিস্থাপক বল বা ইলাষ্টিক ফ'ৰ্চ। বল প্ৰয়োগ কৰি বস্তু এটাৰ দৈৰ্ঘ্য বা আয়তনৰ অথবা আকাৰ সলনি কৰিব বিচাৰিলে বস্তুটোৱে বাধা প্ৰদান কৰে। ফলত বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত এটা নিজা বলৰ সৃষ্টি হয়, আৰু এই বলেই কি হয়? স্থিতিস্থাপক বল। বাহিৰৰ পৰা প্ৰয়োগ কৰা বলটো যেতিয়া উঠাই লোৱা হয় তেতিয়া সেই স্থিতিস্থাপক বলে বস্তুটো কি কৰে? আগৰ অৱস্থালৈ ঘূৰাই নিয়ে, হয়নে? বস্তুটোৱে যেতিয়া আগৰ অৱস্থা পায় তেতিয়া তাৰ স্থিতিস্থাপক বলটো কি হয়? নাইকিয়া হৈ যায়। এই গুণটোক কি বুলি কোৱা হয়? পদাৰ্থৰ স্থিতিস্থাপক গুণ বুলি কোৱা হয়। এইটো সুধিব পাৰে পৰীক্ষাত, মনত ৰাখিবা, ঠিক আছে। উদাহৰণ দিছে তোমালোকৰ এটা স্প্ৰিং এডাল হাতেৰে টানি দীঘল কৰি স্প্ৰিংডাল হাতৰ ওপৰত কি কৰে? টনাৰ বিপৰীতে এটা বল প্ৰয়োগ কৰে। এই বল স্প্ৰিংডালৰ উদ্ভৱ হোৱা স্থিতিস্থাপক বল। হাতেৰে টনা বন্ধ কৰিলে এই স্থিতিস্থাপক বলেই স্প্ৰিংডালক আগৰ অৱস্থালৈ কি কৰে? লৈ আহে। তাৰপিছত কি আছে? ৰবৰৰ টিউব এটা টানি দীঘল কৰিলেও তাক স্থিতিস্থাপক বলৰ সৃষ্টি হয়। এটা মাৰ্বল আন এটা মাৰ্বলত খুন্দা মাৰিলেও খুন্দা খোৱাৰ পাছত মাৰ্বল দুটা বেলেগ বেলেগ দিশত গুচি যায়। ওপৰৰ পৰা পকা মজিয়াত মাৰ্বল এটা পেলাইলে খুন্দা খাই মাৰ্বলটো উঠি আহে। এইবিলাক হ'ল তোমাৰ কি? স্থিতিস্থাপক বলৰ উদাহৰণ, হয়নে? তাৰপিছত আহিল তোমাৰ কি? চুম্বকীয় বল বা মেগনেটিক ফ'ৰ্চ। চুম্বকে আন চুম্বকৰ ওপৰত বা চুম্বকজাতীয় পদাৰ্থৰ ওপৰত যি বল প্ৰয়োগ কৰে সেই বলক কি বুলি কোৱা হয়? চুম্বকীয় বল বুলি কোৱা হয়। তাৰপিছত আহিল বৈদ্যুতিক বল বা ইলেক্ট্ৰিক ফ'ৰ্চ। এটা বিদ্যুৎ আধানে আন এটা বিদ্যুৎ আধানৰ ওপৰত যি বল প্ৰয়োগ কৰে সেই বলেই কি হয়? বৈদ্যুতিক বল। অৰ্থাৎ বৈদ্যুতিক বলৰ উৎস বিদ্যুৎ আধান। পদাৰ্থৰ পৰমাণুত নিউক্লিয়াছৰ চাৰিওফালে যি বলৰ কাৰণে ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে সেই বলৰ কাৰণেই পৰিবাহী তাৰৰ মাজেৰে বিদ্যুৎ কি হয়? প্ৰবাহিত হয়। তাৰপিছত আহিল তোমাৰ মহাকৰ্ষণিক বল, ঠিক আছে। মহাকৰ্ষণিক বল, এইটো মাধ্যাকৰ্ষণিক নহয় দেই, মহাকৰ্ষণিক, ঠিক আছে। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ,
মাধ্যাকৰ্ষণিক বলক কি বুলি কোৱা হয় গ্ৰেভিটি বুলি কোৱা হয় মহাকৰ্ষণিক বল আৰু মাধ্যাকৰ্ষণিক বলৰ মাজত এটা সাধাৰণ ডিফাৰেন্স আছে মাধ্যাকৰ্ষণিক বল কাক বুলি কোৱা হয় যেটো পৃথিৱীৰ বল ঠিক আছে পৃথিৱীৰ বাহিৰে বিশ্ব ব্ৰহ্মাণ্ডৰ বাকি যিমানবিলাক বস্তু আছে হিহঁতে প্ৰয়োগ কৰা যেটো বল তাক কি বুলি কোৱা হয় মহাকৰ্ষণিক বল বুলি কোৱা হয় ঠিক আছে প্ৰখ্যাত বিজ্ঞানী নিউটনৰ মহাকৰ্ষণ সূত্ৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে কি কৰে প্ৰতিটো বস্তুক আকৰ্ষণ কৰে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত থকা এটা আকৰ্ষণী বলেই হৈছে কি মহাকৰ্ষণিক বল এই মহাকৰ্ষণিক বলৰ কাৰণে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰিছে গ্ৰহৰ চাৰিওফালে উপগ্ৰহবোৰ ঘূৰিছে নক্ষত্ৰপুঞ্জৰ কেন্দ্ৰৰ চাৰিওফালে নক্ষত্ৰবোৰ ঘূৰি আছে তাৰপিছত আহিল তোমাৰ নিউক্লিয় বল পৰমাণুৰ গঠন সম্বন্ধে ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীত শিকি আহিছা প্ৰত্যেক পৰমাণুৰ কেন্দ্ৰস্থলত কি থাকে নিউক্লিয়াছ থাকে আৰু এই নিউক্লিয়াছত কি থাকে তোমাৰ প্ৰটন ইলেক্ট্ৰন আৰু নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে মানে প্ৰটন হ'ল তোমাৰ ধনাত্মক আৰু নিউট্ৰন কি হয় নিউট্ৰন হ'ল আধানবিহীন হয়নে এই পজিটিভো নহয় নিগেটিভো নহয় নিউক্লিয়াছত থকা এই প্ৰটন আৰু নিউট্ৰনবোৰক এক শক্তিশালী আকৰ্ষণী বলে থুপ খুৱাই ৰাখিছে এই বলকে কি বুলি কোৱা হয় নিউক্লিয় বল বুলি কোৱা হয় তোমালোকে জানি থোৱা দৰকাৰ যে সকলোবিলাক বল মাত্ৰ 4টা বলৰ পৰা উদ্ভৱ হয় সেই বলকেইটা কি সবল বল বা ষ্ট্ৰং ফ'ৰ্স দুৰ্বল বল বা উইক ফ'ৰ্স 3 নম্বৰটো হ'ল কি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্স বা বিদ্যুৎ চুম্বকীয় বল আৰু 4 নম্বৰটো কি হয় মহাকৰ্ষণিক বল এটা আমি কি শিকিলো এখিনি আমাক দিয়া আছে ঠেলা বা টনাকে বল বোলা হয় দুটা বস্তুৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত কি হয় বলৰ জন্ম হয় হয়নে এখিনি আমি ইতিমধ্যে পঢ়িলো এলে তোমালোকৰ অনুশীলনীখিনি চাবা তোমালোকে স্থিৰ অৱস্থাত থকা বস্তু এটা কেনেকৈ গতি প্ৰদান কৰিব পাৰি কি কৰিলে গতি প্ৰদান কৰিব পাৰি আমি বল প্ৰয়োগ কৰিব লাগিব হয়নে গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে কি হ'ব পাৰে গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে কি হ'ব পাৰে বস্তুটোৰ কি হ'ব পাৰে গতিৰ পৰিৱৰ্তন হ'ব পাৰে মানে দ্ৰুতিৰ পৰিৱৰ্তন হ'ব পাৰে ঠিক আছে তাৰপিছত আৰু কি হ'ব পাৰে বস্তুটোৰ দিশৰ পৰিৱৰ্তন হ'ব পাৰে হয় বস্তুটো ৰৈ যাব পাৰে আৰু কি হয় বস্তুটোৰ কোনো ধৰণৰ পৰিৱৰ্তন নহবও পাৰে ঠিক আছে আৰু গতিৰ দিশ সলনি কৰিবলৈ আমি কি কৰিব লাগে গতিৰ দিশ সলনি কৰিবলৈ আমি বস্তুটোৰ ওপৰত কি কৰিব লাগিব এটা বেলেগ দিশত কি কৰিব লাগিব বল প্ৰয়োগ কৰিব লাগিব গধুৰ বস্তু এটা দাঙিবলৈ আমি বল প্ৰয়োগ কৰিব লাগিব আৰু পাতল বস্তু দাঙিবলৈ কম বল প্ৰয়োগ কৰিব লাগিব কাৰণটো বুজাই লিখা গধুৰ বস্তু দাঙিবলৈ আমি কিয় বেছি বল দিব লাগে কাৰণ গধুৰ বস্তুটোৰ কি থাকে গধুৰ বস্তুটোক আমাৰ যেটো মাধ্যাকৰ্ষণিক বল থাকে কি কৰে নিজৰ গাৰ ফালে বেছিকৈ টানে ঠিক আছে আৰু পাতল বস্তুটো কি কৰে পাতল বস্তুটো কমকৈ টানে মানে এই গধুৰ পাতলটো কিহৰ ওপৰত নিৰ্ভৰ কৰে জানানে আমাৰ দুটা বস্তু আছে এটা হ'ল তোমাৰ ওজন আৰু এটা হ'ল ভৰ যিমানেই বেছি হয় বস্তুটোৰ ওজনটো সিমানে বাঢ়ে ঠিক আছে ওজনটো কি হয় তোমাৰ ভৰ পূৰণ মাধ্যাকৰ্ষণিক বলৰ লগত যেতিয়া আমি ভৰটো পূৰণ কৰিম আমি তেতিয়া কি পাম বস্তুটোৰ ওজন পাম আৰু ওজনটো তেতিয়া বাঢ়িব যেতিয়া বস্তুটোৰ ভৰ বেছি হয় ঠিক আছে এতিয়া ধৰি লোৱা এটা চেনিৰ দানা আছে হয়নে চেনিৰ দানাটোত যিমানখিনি চেনি আছে তুমি 1 কেজি যদি চেনি আনা তাত কি থাকিব বেছি চেনি থাকিব হয়নে বস্তু বেছি থাকিব হয়নে পৰিমাণটো বাঢ়িব গতিকে সেই বেছিখিনি বস্তু কি কৰিব মাধ্যাকৰ্ষণিক বলে যেতিয়া নিজৰ গাৰ ফালে টানিব তাৰ বস্তুটোৰ ওজনটো কি হ'ব বাঢ়ি যাব হয় কাৰণ তাৰ কি হয় ভৰটো বেছি হয় মাছটো বেছি হয় হয়নে বস্তু বেছিকৈ আছে ঠিক আছে এখিনি লিখিবা অলপ বুজাই পেলাই তাৰপিছত কি আহিল বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া এটা উদাহৰণটো দিব পাৰিবা তোমালোকে বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগ কৰিবলৈ দুটা উদাহৰণ দিয়া এটা আছে কিতাপত কি কৰিব পাৰে আকৃতি পৰিৱৰ্তন ঘটাবলৈ হয়নে আমি লোহাৰৰ কি কয় ৰড এডাল কি কৰিব পাৰো বেকা কৰিব পাৰো বল প্ৰয়োগ কৰি হয়নে আটাৰ পৰা আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ পুৰি বনাব পাৰো চিংৰা বনাব পাৰো নে আকাৰৰ পৰিৱৰ্তন কৰিব পাৰো তাৰ পাছত কি আছে তলৰ বল কেইটাৰ সংজ্ঞা স্থিতিস্থাপক বল কাক কয় চুম্বকীয় এতিয়া আমি পঢ়িলো একেটা হয়নে মাধ্যাকৰ্ষণিক বল মহাকৰ্ষণিক বল কাক কয় আৰু নিউক্লিয় বল কাক কয় এটা আমাৰ পঢ়িলো এতিয়া তাৰ পৰা লিখিবা
তলৰ অৱস্থাসমূহ বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে চিনাক্ত কৰা ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে নেমু এটা চেপি ধৰা নেমু এটুকুৰা চেপি ধৰা বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত আমি কিহেৰে বল প্ৰয়োগ কৰিছোঁ আমি আঙুলিৰে বল প্ৰয়োগ কৰিছোঁ হয়নে আৰু কি কৰিছোঁ চেপি ধৰিছোঁ আৰু বস্তুৰ ওপৰত কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে নেমুৰ টুকুৰাটোৰ ওপৰত আমি বল প্ৰয়োগ কৰিছোঁ টুথপেষ্টৰ পৰা পেষ্ট উলিয়াওঁতে আমি কি কৰিছোঁ হাতেৰে বল কৰিছোঁ আমি টিউবটোৰ ওপৰত আৰু কি হৈছে কাৰ ওপৰত বলখিনি প্ৰয়োগ হৈছে তোমাৰ টুথপেষ্টখিনিৰ ওপৰত বলখিনি প্ৰয়োগ হৈছে হয়নে তাৰপিছত বেৰৰ হাকুটাৰ পৰা ওলমাই ৰখা স্প্ৰিং এডাল আনটো মূৰত গধুৰ ভাৰ এটা ওলমাই ৰখা হৈছে তাত কি হ'ব স্প্ৰিংডালে কি কৰিছে যিটো স্থিতিস্থাপক বল আছে স্থিতিস্থাপক বলটোৰ প্ৰয়োগ কৰিছে বস্তুটোৰ ওপৰত হয়নে আৰু বস্তুটোৱে কি কৰিছে স্প্ৰিংডালক তললৈ টানিবৰ কাৰণে চেষ্টা কৰি আছে হয়নে নিৰ্দিষ্ট উচ্চতাৰ প্ৰতিস্থাপক দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈজনে জঁপিয়াবৰ কাৰণে কি কৰিছে মাটিৰ ওপৰত বল প্ৰয়োগ কৰিছে হয়নে জঁপিয়াবৰ কাৰণে কি কৰে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে আৰু মাটিয়ে কি কৰে বস্তুটোক মানুহজনক কি কৰে উল্টাকে বল প্ৰয়োগ কৰে ঠিক আছে তুমি যদি কাৰোবাৰ ওপৰত বল প্ৰয়োগ কৰা সিও তোমাৰ ওপৰত বল প্ৰয়োগ কৰিব হয়নে তেতিয়া কি হ'ব সেই যেতিয়া মাটিত আমি ভৰ দি পেলাই তেতিয়া আমি বল প্ৰয়োগ কৰিম কি হ'ব মাটিয়ে আমাক কি কৰিব ঠেলি পঠিয়াব আৰু তেতিয়া আমি কি কৰিব পাৰিম কি কৰে জঁপিয়াই পেলাই ওপৰলৈ উঠি যাব পাৰিম হয়নে তাৰপিছত এটা বস্তুৰ ওপৰত দুটা বোলে বল প্ৰয়োগ কৰিলে একে সময়তে বল প্ৰয়োগ কৰিলে মুঠফল কি হ'ব বস্তুটোৰ মুঠফল কি হ'ব বাৰু তেতিয়া বলটো কোন দিশত গতি কৰিব যিটো দিশত বলৰ পৰিমাণটো বেছি হয় সেই দিশতে কি কৰিব বস্তুটোৱে গতি কৰিব হয়নে তাৰপিছত যেতিয়া দুটা বা ততোধিক বলে এটা বস্তুৰ ওপৰত বিভিন্ন দিশত ক্ৰিয়া কৰে কি ঘটিব এইখিনি আমাৰ তোমালোকৰ আছে এই কিতাপত ঠিক আছে তাৰ পৰা তোমালোকে চাই পেলাই লিখিবা তাৰ পৰা উলিয়াই পেলাই দ্ৰুতি কাক বোলে বল প্ৰয়োগ কৰিলে যেতিয়া বস্তু এটাই কি কৰে গতি কৰিবলৈ আৰম্ভ কৰে ঠিক আছে গতি কৰোঁতে বস্তুটোৱে কোনো একক সময়ত অতিক্ৰম কৰা দূৰত্বক কি বুলি কোৱা হয় দ্ৰুতি বুলি কোৱা হয় কোনো একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক কি বুলি কোৱা হয় দ্ৰুতি বুলি কোৱা হয় দ্ৰুতিৰ মান কেতিয়া বৃদ্ধি পায় যেতিয়া আমি বল প্ৰয়োগ কৰোঁ বস্তুটোৰ ওপৰত ঠিক আছে তেতিয়া কি হ'ব দ্ৰুতিৰ মান বাঢ়িব আৰু কেতিয়া কমিব যেতিয়া আমি বস্তুটোৰ দ্ৰুতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰোঁ তেতিয়া আমাৰ তাৰ কি কৰিব বস্তুটোৰ দ্ৰুতিটো কমিব দ্ৰুতিৰ মানটো কেতিয়া বৃদ্ধি পাব যেতিয়া আমি বস্তুটোৰ দ্ৰুতিৰ দিশত বল প্ৰয়োগ কৰিম ঠিক আছে আৰু তোমালোকক ইয়াতে বাৰু দিয়া নাই এটা কথা দ্ৰুতি আৰু বেগ তাৰ পাৰ্থক্যটো জানানে দ্ৰুতিটো হৈছে কোনো নিৰ্দিষ্ট সময়ত বস্তু এটা অতিক্ৰম কৰা নিৰ্দিষ্ট দূৰত্বক আমি কি বুলি কওঁ দ্ৰুতি বুলি কওঁ আৰু বেগ কি হ'ব কোনো এটা দিশত যেতিয়া বস্তু এটা গৈ আছে ধৰি লোৱা গাড়ী এখনে কিমান দ্ৰুতিত গৈ আছে ধৰি লোৱা 40 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ দ্ৰুতিত গতি কৰি আছে ঠিক আছে এইটো হ'ল তাৰ কি দ্ৰুতি বেগ কি হ'ব বেগ হ'ব ই ধৰি লোৱা পূব দিশত গতি কৰি আছে বা স্কুলৰ পিনে গতি কৰি আছে ঠিক আছে যেতিয়া তাৰ এটা দিশ থাকে আৰু দিশ থাকিলে বস্তুটো আমি কি বুলি ক'ম বেগ বুলি ক'ম ঠিক আছে দ্ৰুতি কাক বোলে এইটো হ'ল আমাৰ বল প্ৰয়োগ কৰিলে বস্তু এটা অৱস্থা পৰিৱৰ্তন সেইটো আলোচনা কৰা হৈছে তোমাৰ কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল কি কৰিব লাগে টানিব লাগে বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কমাবলৈ আমি কি কৰিব লাগিব বিপৰীত দিশত বল প্ৰয়োগ কৰিব লাগিব হয়নে তাৰপিছত দুটা বস্তুৰ ডেছ ক্ৰিয়াৰ বাবে কিহৰ হয় বলৰ জন্ম হয় এইটো তোমালোকৰ আমি কি শিকিলো সেইখিনিতে আছে দুটা বস্তুৰ কিহৰ ফলত বল সৃষ্টি হয় পাৰস্পৰিক ক্ৰিয়াৰ বাবে বলৰ কি হয় জন্ম হয় হয়নে ডেছ বলৰ উৎস হৈছে কি বৈদ্যুতিক আধান কি বলৰ উৎস বাৰু বৈদ্যুতিক আধান বৈদ্যুতিক বল হয়নে ইলেক্ট্ৰিক ফ'ৰ্চৰ বা বৈদ্যুতিক বলৰ উৎস হৈছে কি বৈদ্যুতিক আধান ডেছ বলৰ কাৰণে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰে কি বলৰ কাৰণে ঘূৰে মহাকৰ্ষণ বলৰ বাবে ঘূৰে হয়নে হ'ল এইটো চেপ্টাৰটো আমাৰ ইয়াতে শেষ হ'ল যেন পাইছোঁ গতিকে আজিলৈকে ইমানতে এৰিছোঁ নেক্সটখিনি নেক্সট ক্লাছত কৰিম থেংক ইউ